মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ দ্বিতীয় অধ্যায়টো আৰম্ভ কৰিব ওলাইছোঁ। তোমালোকৰ দ্বিতীয় অধ্যায়টো হ'ল বহুপদ, প্ৰতিশব্দ, পলিনমিয়ালছ। তোমালোকে প্ৰথমতে বহুপদনো কি সেইটো কথা জানিব লাগিব। তাৰ কাৰণে আমি বীজগণিতীয় ৰাশি বা বীজীয় ৰাশিনো কি হয় সেইটো জানিব লাগিব। এতিয়া তোমালোকে এটা কথা মন কৰিবা, যেতিয়া আমি বীজগণিতীয় ৰাশি বা বীজীয় ৰাশিবোৰ লিখোঁ, আমি তাত সাধাৰণতে দুই ধৰণৰ প্ৰতীক ব্যৱহাৰ কৰোঁ। এটা হৈছে তোমালোকৰ ধ্ৰুৱক আৰু আনটো হৈছে তোমালোকৰ চলক। এতিয়া ধ্ৰুৱক মানে কি তোমালোকৰ নিশ্চয় মনত আছেই। ধ্ৰুৱক মানে হৈছে সেইবোৰ প্ৰতীক বা চিন যিবোৰৰ তোমালোকৰ একোটা নিৰ্দিষ্ট সাংখ্যিক মান থাকে। অৰ্থাৎ তোমালোকৰ সেই মানবোৰৰ, সেই প্ৰতীকবোৰৰ মানৰ সলনি নহয়, যিকোনো অৱস্থাতে মানৰ সলনি নহয়, সেইবোৰক কোৱা হয় ধ্ৰুৱক। মই ইয়াতে লিখি থৈছোঁ, চোৱা। বীজগণিতীয় ৰাশি লিখোঁতে দুই ধৰণৰ প্ৰতীক ব্যৱহাৰ কৰা হয়, ধ্ৰুৱক আৰু চলক। ধ্ৰুৱক মানে কি লিখিছোঁ? যিবোৰ প্ৰতীকৰ নিৰ্দিষ্ট সাংখ্যিক মান থাকে সেইবোৰ ধ্ৰুৱক। ধ্ৰুৱকৰ প্ৰতিশব্দ হ'ল কনষ্টেণ্ট। নিৰ্দিষ্ট সাংখ্যিক মান মানে ইহঁতৰ যেতিয়া তোমালোকৰ ধ্ৰুৱকবোৰৰ মানবোৰৰ কোনো পৰিস্থিতিতে মানৰ সলনি নহয়, সেইবোৰ হৈছে তোমালোকৰ নিৰ্দিষ্ট, আৰু সেইবোৰক কোৱা হয় ধ্ৰুৱক বা কনষ্টেণ্ট। তোমালোকে যে ব্যৱহাৰ কৰা সাধাৰণতে প্ৰত্যেকটা সংখ্যাই একোটা ধ্ৰুৱক, যেনে 1, -5, হাফ, 1/√6, 4.7, 0, 3 and 1/4 ইত্যাদি। তাৰমানে তোমালোকে দেখিলা যে এইবোৰ 1, -5 এইবোৰ হৈছে একোটা সংখ্যা, বিভিন্ন ধৰণৰ সংখ্যা, বাস্তৱ সংখ্যা আমি লৈছোঁ। গতিকে এই প্ৰত্যেকটাই হৈছে একোটা ধ্ৰুৱক, কাৰণ সকলো অৱস্থাতে ইহঁতৰ মানটো একে থাকে। এতিয়া নেক্সট হ'ল চলকনো কি? চলক মানে সেইবোৰ প্ৰতীক যিবোৰে তোমালোকৰ বিভিন্ন সময়ত বিভিন্ন মান ল'ব পাৰে। ভিন ভিন তোমালোকৰ ডেফিনেশ্যনটো হৈছে যিবোৰ প্ৰতীকে ভিন ভিন সাংখ্যিক মান গ্ৰহণ কৰিব পাৰে সেইবোৰক চলক, প্ৰতিশব্দ, ভেৰিয়েবল বোলে, যেনে XYZ ইত্যাদি। তাৰমানে ইয়াতে XYZ কিছুমান চিম্বলৰে আক্ষৰিক সহগ বুলি কওঁ, আমি আক্ষৰিক সংখ্যা বুলিও কওঁ এইবোৰক, চলকবোৰক, আৰু তোমালোকে এইবোৰৰ সহায়ত প্ৰকাশ কৰিব পাৰা। তাৰমানে তোমালোকৰ এনেকুৱা ধৰণৰ এটা এক্সাম্পল কৈছোঁ মই, মন কৰাচোন। তোমালোকে ধৰা তোমালোকক এটা বৰ্গৰ পৰিসীমা উলিয়াব কৈছে। এতিয়া তোমালোকে বৰ্গৰ পৰিসীমা বুলি ক'লে তোমালোকে সূত্ৰটো জানাই, কি হয়? বৰ্গৰ পৰিসীমা হৈছে 4 পূৰণ বাহুৰ দিশ, কাৰণ 4টা বাহুৰ দৈৰ্ঘ্যৰ যোগফলটো, হয়নে? সেইটোৱে হৈছে বৰ্গৰ পৰিসীমা। আমি সূত্ৰ আকাৰে তাক লিখোঁ 4 পূৰণ বাহুৰ দিশ। এতিয়া বাহুৰ দিশটোক যদি মই এটা প্ৰতীক ধৰা এলৰে বুজাওঁ, দিশ মানে লেংথ, এলৰে বুজাওঁ, তেনেহ'লে তোমালোকৰ পৰিসীমাৰ সূত্ৰটো হ'ব 4L, হয়নে? ইয়াতে মন কৰা, যদি তোমালোকৰ ধৰা বৰ্গটোৰ বাহুৰ দিশ 3 বুলি কৈছে, তেতিয়া তুমি পৰিসীমা কিমান পাবা? পৰিসীমা কেলকুলেশ্যন কৰোঁতে আমি লিখিম 4 × 3, হয়নে? তাৰমানে আমি পাই যাম, এককটো লিখিম, চেণ্টিমিটাৰ ক'লে চেণ্টিমিটাৰ বা মিটাৰ ক'লে মিটাৰ, তাৰমানে আমি উত্তৰটো তেতিয়া পাই যাম 12 চেণ্টিমিটাৰ। ধৰা তোমালোকক ক'লে যে বৰ্গটোৰ বাহুৰ দিশ 7 চেণ্টিমিটাৰ, তেতিয়া তোমালোকে পৰিসীমা কি পাবা? সূত্ৰটোলৈ মন কৰা, পৰিসীমা পাবা 4 পূৰণ 7 চেণ্টিমিটাৰ। অ'কে, মাল্টিপ্লাই কৰিলে ভেলুটো পাই যাবা। এইবাৰ যদি তোমালোকক ক'লে বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য 100 চেণ্টিমিটাৰ বা মিটাৰ, তোমালোকে তেতিয়া কি পাবা? 4 পূৰণ 100, এককটো মিটাৰ বা চেণ্টিমিটাৰ যিটো কয় সেই হিচাপে লিখিম, হয়নে? তাৰমানে তোমালোকে যদি এই উদাহৰণকেইটাত মন কৰা যে মই বৰ্গৰ পৰিসীমা বুলি কওঁতে কি কৈছোঁ, এবাৰ লিখিছোঁ 4 পূৰণ 3, 3 বাহুৰ দৈৰ্ঘ্য হ'লে, তাৰপিছত 4 পূৰণ 7, 7 যদি বাহুৰ দৈৰ্ঘ্য হয়, বাহুৰ দৈৰ্ঘ্য অৰ্থাৎ L যদি তোমালোকৰ 100 হয়, লিখিলোঁ 4 × 100, হয়নে? তাৰমানে ইয়াতে দেখিছা একেটা ফৰ্মুলাটো একেই, বৰ্গৰ পৰিসীমা, তাত তোমালোকৰ 4টো প্ৰত্যেক ক্ষেত্ৰতে আছেই, অৰ্থাৎ ইয়াত 4টো হৈছে ধ্ৰুৱক। কিন্তু বাহুৰ দৈৰ্ঘ্য এলে বিভিন্ন সময়ত বিভিন্ন মান লৈছে, 3, 7, 100, মই এক্সাম্পলকেইটাত লৈছোঁ। গতিকে এইটো L হৈছে ভেৰিয়েবল হ'ল। তাৰমানে L প্ৰতীকটোৱে ভিন ভিন সাংখ্যিক মান গ্ৰহণ কৰিব পাৰে, আৰু সেইবোৰক কোৱা হয় চলক বা ভেৰিয়েবল। হৈছে নিশ্চয় তোমালোকৰ ভেৰিয়েবল আৰু কনষ্টেণ্টটো ক্লিয়াৰ হ'ল। এইবাৰ মই যাওঁ তোমালোকক বীজগণিতীয় ৰাশি বা বীজীয় ৰাশি মানে আমি কি বুজি পাওঁ। প্ৰতিশব্দ হৈছে এলজাব্ৰিক এক্সপ্ৰেশ্যন।
অ'কে চ' তোমালোকৰ ইতিমধ্যে তোমালোকে গম পালা ধ্ৰুৱক আৰু চলক কি হয় হা তাৰোপৰি তোমালোকে জানা যে বীজগণিতত আমি সাধাৰণতে 4টা প্ৰাথমিক প্ৰক্ৰিয়া কৰোঁ সেইকেইটা হৈছে যোগ বিয়োগ পূৰণ আৰু হৰণ এতিয়া যদি আমি ধ্ৰুৱক আৰু চলকবোৰ যোগ বিয়োগ পূৰণ আৰু হৰণ প্ৰক্ৰিয়াৰে যুক্ত কৰি থওঁ যুক্ত কৰিলে আমি কিছুমান ৰাশি পাওঁ সেই ৰাশিবোৰক কোৱা হয় বীজগণিতীয় ৰাশি বা বীজীয় ৰাশি এলজাব্ৰিক এক্সপ্ৰেশ্যন তাৰমানে এলজাব্ৰিক এক্সপ্ৰেশ্যনটো কি হ'ল ধ্ৰুৱক আৰু চলক যিকোনো এটা প্ৰক্ৰিয়া যোগ বা বিয়োগ বা পূৰণ বা হৰণ বা গোটেইকেইটা থাকিব পাৰে প্ৰক্ৰিয়াৰে মুঠতে লগ লগাই যদি থৈ দিওঁ সেই ৰাশিটোকে কোৱা হয় বীজগণিতীয় ৰাশি বা বীজীয় ৰাশি মই উদাহৰণ কেইটামান লিখিছোঁ ইয়াতে লিখিছোঁ 4x স্কুৱেৰ মাইনাছ 3xy প্লাছ 3y স্কুৱেৰ ইয়াতে 4টো কনষ্টেণ্ট এক্সটো কনষ্টেণ্ট ভেৰিয়েবল বা চলক আৰু আকৌ 2টো পাৱাৰটো কনষ্টেণ্ট হা ইয়াৰে 4x স্কুৱেৰৰ অৰ্থ কি 4 ইনটু x ইনটু x মাইনাছ 3 ইনটু x ইনটু y প্লাছ 3y স্কুৱেৰ এইটো এজ এ হ'ল এটা বীজীয় ৰাশি কাৰণ ইয়াত ধ্ৰুৱক এইবোৰ ধ্ৰুৱক আৰু চলকবোৰ xy চলক কি হৈছে যোগ বিয়োগ আৰু পূৰণ প্ৰক্ৰিয়াৰে লগ হৈ আছে এতিয়া হৰণটো বাৰু নাই হা হৰণো হ'ব পাৰে এতিয়া এইটো এটা বীজীয় ৰাশি নেক্সট তুমি চোৱা 7টো এটা বীজীয় ৰাশি যদিও ইয়াত দেখাত অকল ধ্ৰুৱক এটা আছে কিন্তু তথাপি আটাইবোৰ থাকিব লাগিব বুলি কথা নাই যোগ বিয়োগ পূৰণ হৰণ প্ৰক্ৰিয়াৰে তোমালোকৰ কি ধ্ৰুৱক বা চলক থাকিলেই হ'ল তাৰমানে প্ৰত্যেকটা ধ্ৰুৱকো একোটা বীজীয় ৰাশি বা অকলে যদি প্ৰত্যেকটা চলক থাকে সিও এটা বীজীয় ৰাশি বা সিহঁতি লগ লাগি থাকিলেও বীজীয় ৰাশি বা এনেকৈ যদি মই এটা এক্সাম্পল লৈছোঁ x⁴/2 মাইনাছ x প্লাছ 1 এটা বীজীয় ৰাশি √x প্লাছ 3 বীজীয় ৰাশি 2/3x স্কুৱেৰ এনেকুৱাবোৰ হৈছে তোমালোকৰ 2/3x স্কুৱেৰ 4/5y প্লাছ x প্লাছ y মাইনাছ 1 ইত্যাদি এইবোৰ হৈছে তোমালোকৰ বিভিন্ন ধৰণৰ বীজীয় ৰাশিৰ উদাহৰণ অ'কে চ' এতিয়া বীজীয় ৰাশিৰ পিছত তোমালোকে নেক্সট জানিব লাগিব পলিনমিয়েল একচুৱেলি পলিনমিয়েলবোৰ কি হয় জানা এটা স্পেচিয়েল টাইপ অফ বীজীয় ৰাশি হয় এটা বিশেষ ধৰণৰ বীজীয় ৰাশি কেনেকুৱা ধৰণৰ বীজীয় ৰাশি তোমালোকৰ যিবোৰ বীজীয় ৰাশিৰ চলকৰ সূচকবোৰ অঋণাত্মক অখণ্ড সংখ্যা অঋণাত্মক অখণ্ড সংখ্যা মানে পূৰ্ণ সংখ্যাৰ কথা কোৱা আছে পূৰ্ণ সংখ্যা মানে কোনবোৰ 0 1 2 3 4 and so on তাৰমানে তোমালোকৰ যিবোৰ বীজীয় ৰাশি লৈছোঁ কিন্তু চলকৰ সূচকবোৰ তোমালোকৰ অঋণাত্মক অখণ্ড সংখ্যা বা পূৰ্ণ সংখ্যা হয় তাৰমানে 0 বা পজিটিভ পাৱাৰ থাকে সূচকবোৰৰ চলকবোৰৰ সূচকবোৰ সেইবোৰক কোৱা হয় বহুপদ এতিয়া তোমালোকৰ যে এই ওপৰত উদাহৰণকেইটা দিলোঁ এই বীজীয় ৰাশিবোৰ লৈছিলোঁ ইয়াতে এইটো এটা বহুপদ হয় কাৰণ চলক হৈছে x তাৰ ঘাত হৈছে 2 ইয়াতে চলক হৈছে xy ঘাত একো দিয়া নাই মানে 1 ইয়াতে চলকৰ ঘাত হৈছে y ঘাত হৈছে 2 ইয়াতে একো লিখা নাই 7 কিন্তু তোমালোকে জানা যিকোনো সংখ্যাৰ যিকোনো চলকৰ বা সংখ্যাৰ ওপৰত যদি পাৱাৰ 0 হয় তেতিয়াতো তাৰ ভেলুটো 1 হয় ফৰ এক্সাম্পল a to the power 0 is 1 গতিকে মই ইয়াতে এনেকৈ ভাবিব পাৰোঁ 7 যদি x টো চলক বুলি ভাবোঁ 7 into x to the power 0 হয়নে তাৰমানে চলকৰ ঘাত হৈছে 0 গতিকে ই এটা তোমালোকৰ পলিনমিয়েল কিন্তু এইটো বা বীজীয় বহুপদ কিন্তু এইটো নহয় কাৰণ ইয়াতে চলকৰ ঘাত হৈছে 3/2 যিটো তোমালোকৰ পূৰ্ণ সংখ্যা নহয় ভগ্নাংশ হ'ব নোৱাৰে বা এইটো নহয় √x মানে তোমালোকে জানা কি হয় √x মানে টু দি পাৱাৰ হাফ গতিকে √x প্লাছ 3 এটা বীজীয় ৰাশি নহয় কিন্তু এইটো হয় ঘাতটো তোমালোকৰ নেগেটিভ বা ফ্ৰেকশ্যন হ'ব নোৱাৰে এইটো ডিভাইড থাকিব পাৰে ইয়াতে সংখ্যাৰ ক্ষেত্ৰত হৰণ হ'ব পাৰে কিন্তু তোমালোকৰ ভেৰিয়েবলৰ ক্ষেত্ৰত তোমালোকৰ হৰণটো নাথাকে কাৰণ 1/x মানে x to the power -1 হ'ল গতিকে তোমালোকে দেখিলা যে বীজীয় ৰাশিবোৰ কেতিয়া পলিনমিয়েল হ'ব কেতিয়া বহুপদ হ'ব যদি সিহঁতৰ চলকৰ সূচকবোৰৰ ঘাতটো কি হয় সূচকবোৰ অঋণাত্মক বা অঋণাত্মক অখণ্ড সংখ্যা বা পূৰ্ণ সংখ্যা হয় ইয়াতে মন কৰিবা মই মন কৰিবৰ কাৰণে তাত লিখি থৈছোঁ বহুপদত চলকৰ ঘাত ভগ্নাংশ বা ঋণাত্মক হ'ব নোৱাৰে কেইটামান এক্সাম্পল মই লিখি দিছোঁ গতিকে তোমালোকে দেখিছা 2 - 3 2/3 √2 x y স্কুৱেৰ 3x স্কুৱেৰ প্লাছ y এইবোৰ তোমালোকৰ বিভিন্ন আৰু কেইটামান এক্সাম্পল মই দি থৈছোঁ এইবোৰ বিভিন্ন ধৰণৰ বহুপদ অকল সংখ্যাবোৰো হয় অকল তোমালোকৰ ধ্ৰুৱকবোৰ বা অকল চলকবোৰো হয় হা ইয়াতে মন কৰা √2 তোমাৰ এটা অপৰিমেয় সংখ্যাত ঘাতটো তোমাৰ পাৱাৰটো ফ্ৰেকশ্যন হ'ব পাৰে বা নিগেটিভ হ'ব পাৰে কিন্তু চলকৰ সূচকবোৰ নেগেটিভ হ'ব নোৱাৰে সেইটো মন কৰিবলগীয়া কথা দেই মই আৰু কেইটামান এক্সাম্পল লিখিছোঁ x * y * z x + y + z 3x³ y √2
বা এনেকুৱা ধৰণৰ এক্সাম্পলছবোৰ এইবোৰ হৈছে তোমালোকৰ বহুপদ তাৰপিছত মই ইয়াতে কেইটামান লিখিছোঁ এক্সাম্পল যিবোৰ বহুপদ নহয় এই ধৰণৰ এক্সাম্পল √3 + x মই আগতে ক'লোঁ নহয় কাৰণ ইয়াৰ ঘাতটো হৈছে তোমালোকৰ টু দি পাৱাৰ হাফ x টু দি পাৱাৰ হাফ ফ্ৰেকশ্যন গতিকে এইটো নহয় x টু দি পাৱাৰ -1 এইটো নহয় কাৰণ অঋণাত্মক হ'ব লাগিব গতিকে x টু দি পাৱাৰ -1 মানে 1/x তাৰমানে হৰটোত থাকিব নোৱাৰে ভেৰিয়েবল নহয় x/y ইত্যাদিবোৰ বহুপদ নহয় এইটো মন কৰা নহয় দেই এতিয়া বহুপদ কোনবোৰক হয় আৰু কোনবোৰ নহয় তোমালোকৰ নিশ্চয় ক্লিয়াৰ হ'ল যে আমাৰ এটা তাৰমানে আৰু এটা কথা মন কৰা যে তোমালোকে পালা যে প্ৰত্যেকটা বীজীয় ৰাশিয়েই তোমালোকৰ বহুপদ নহয় কিন্তু প্ৰত্যেকটা বহুপদেই বীজীয় ৰাশি হয় প্ৰত্যেকটা বহুপদেই বীজীয় ৰাশি হয় কাৰণ যোগ বিয়োগ পূৰণ হৰণ যিকোনো চিনেৰে লগ লাগি থাকিব পাৰে কিন্তু বীজীয় ৰাশি বহুপদ নহয় কাৰণ তোমালোকৰ বহুপদ হ'ব লাগিলে বীজীয় ৰাশিটোৰ চলকৰ ঘাতটো কি হ'ব লাগিব পূৰ্ণ সংখ্যা হ'ব লাগিব এইটো এটা শৰ্ট কুৱেশ্যনৰ কাৰণে ইম্পৰ্টেণ্ট হয় অ'কে এতিয়া নেক্সট হৈছে পদ বা টাৰ্ম প্ৰতিশব্দ পদ মানে আমি কি বুজি পাওঁ বহুপদ এটা যোগ বা বিয়োগ চিনেৰে পৃথক হৈ থকা অংশবোৰক একোটা পদ বোলে মন কৰা যোগ বা বিয়োগ চিনেৰে পূৰণ বা হৰণ চিনেৰে নহয় যেতিয়া এটা বহুপদত তোমাৰ পদবোৰ মানে অংশবোৰ বেলেগ বেলেগ অংশবোৰ যোগ বা বিয়োগ চিনেৰে পৃথক হৈ থাকে সেইবোৰক একোটা পদ বুলি কোৱা হয় উদাহৰণস্বৰূপে মই ইয়াতে লৈছোঁ যেনে 4x² - 3xy + 3y² ইয়াতে তোমালোকৰ এটা বহুপদ আৰু ইয়াতে কেইটা যোগ বা বিয়োগ চিনেৰ অংশ ভাগ হৈ আছে এটা অংশ দুটা অংশ তিনিটা অংশ তাৰমানে পদ কেইটা হৈছে তোমালোকৰ তিনিটা কি কি চিনটোৰ সৈতে পদটো ক'বা দেই পজিটিভ থাকিলে আমি চিনটো নিলিখোঁ কিন্তু নেগেটিভ থাকিলে চিনটো লিখিব লাগিব তাৰমানে কি হ'ল পদবোৰ 4x² - 3xy আৰু 3y² এই তিনিটা পদ ইয়াতে মন কৰা এই এক্সাম্পলটোত x/y/z² ইয়াতে পূৰণ চিনেৰেহে লগ লাগি আছে গতিকে ইয়াতে এটা পদে আছে হা পদ সংখ্যা এটা কিন্তু ইয়াতে তুমি মই ভেৰিয়েবলছবোৰ একে লৈছোঁ x/y/z² বাট ইহঁতৰ মাজত মই প্লাছ চিন দিছোঁ তাৰমানে এতিয়া প্লাছ বা মাইনাছ চিনেৰে তিনিটা অংশত ভাগ হৈ আছে গতিকে ইয়াত পদ সংখ্যা হ'ল তিনিটা দেখাত একে লাগিছে হয়নে পূৰণ চিনটো দিবও পাৰি নিদিবও পাৰি কিন্তু পূৰণ বা হৰণেৰে লগ লাগি থাকিলে ই এটা পদ এটা হৈয়ে থাকে যোগ বা বিয়োগ চিনেৰেহে পদটো ভাগ হয় গতিকে মই অলৰেডি কোৱা কথাটোকে এইখিনিতে লিখি দিছোঁ দুটা বা ততোধিক ধ্ৰুৱক আৰু চলক পূৰণ বা হৰণ চিনেৰে লগ হৈ থাকিলে সেইটো এটা পদেই হ'ব উদাহৰণস্বৰূপে ইয়াতে চোৱা তোমালোকৰ তিনিটা চলক আৰু এটা ধ্ৰুৱক আছে লগ লাগি আছে কিন্তু ইহঁতি পূৰণ চিনেৰে লগ লাগি আছে গতিকে ইয়াতে পদ সংখ্যা হৈছে 1 নিশ্চয় তোমালোকৰ পদটো বুজি পালা এবাৰ যাওঁ মই নেক্সট হৈছে উৎপাদক উৎপাদক মানেনো কি উৎপাদক তোমালোকে সংখ্যাৰ ক্ষেত্ৰত পাইছিলাই হয়নে যে আমি এটা সংখ্যাক ধৰা 6 কি সংখ্যাৰ পূৰণফল হিচাপে লিখিব পাৰোঁ 1 পূৰণ 6 2 পূৰণ 3 গতিকে আমি কওঁ যে 1 2 3 6 উৎপাদক ইয়াতো একেটা কথাই হয় এটা পদত পূৰণ হৈ থকা যিকোনো ধ্ৰুৱক বা চলককে পদটোৰ এটা উৎপাদক বোলে যিকোনো ধ্ৰুৱক বা চলককে হৈছে পদটোৰ উৎপাদক যিটো তোমাৰ পদটোত পূৰণ হৈ থাকে উদাহৰণস্বৰূপে মই যদি ল'লোঁ 5x² 5x² মই এনেকৈ যেনেকৈ 6 লিখিছোঁ এনেকৈ ধৰণে বিভিন্ন ধৰণে লিখিব পাৰোঁ 1 × 5x², 5 × x², x × 5x এনেকৈ বিভিন্ন ধৰণে লিখিব পাৰোঁ হয়নে এইবোৰত এই প্ৰত্যেকটাই একোটা পদ উৎপাদক 5 উৎপাদক 1 উৎপাদক 5x² উৎপাদক x উৎপাদক মানে ইয়াতে পূৰণ হৈ আছে xটো ইয়াতে পূৰণ হৈ আছে 5x × x হৈ আছে গতিকে x এটা উৎপাদক 5টো দেখিয়ে আছোঁ গতিকে এইবোৰ হৈছে তোমালোকৰ বিভিন্ন ধৰণৰ উৎপাদক নেক্সট আমি জানিব লাগিব নেক্সট টাৰ্মটো হৈছে সহগ কোফিচিয়েণ্ট এটা পদৰ প্ৰত্যেকটা উৎপাদককেই বাকীখিনি সহগ বুলি কোৱা হয় কি কোৱা হয় উৎপাদকতে বাকীখিনি সহগ প্ৰত্যেকটা পদৰ এটা পদৰ প্ৰত্যেকটা উৎপাদককেই বাকীখিনি সহগ বুলি কয় ফৰ এক্সাম্পল তোমালোকৰ এক্সাম্পল ক্লিয়াৰ হ'ব 6x³ যদি মই 6 × x³ লিখোঁ তেনেহ'লে মই ক'ম যে 6ক বাকীখিনি কিহৰ পূৰণফল হিচাপে লিখিছোঁ এইটো গতিকে 6ৰ সহগ হ'ল x³ বা x³ সহগ হ'ল 6 যদি মই এইটোক এনেকৈ লিখোঁ 6x × x² তেতিয়া মই পাম 6xৰ সহগ বাকীখিনি অৰ্থাৎ ইয়াত বাকীখিনি কিমান x² বা x² সহগ হৈছে 6x তেনেকৈ মই বাকীকেইটা লিখিছোঁ x² সহগ হ'ল ইয়াতে x² সহগ এইটো পাইছিলোঁ x² সহগ এটা স্কুৱেৰটো যদি বাদ দি দিওঁ এটা 6xy থাকিব গতিকে 6xy বা 6xy সহগ x² বা x³ সহগ 6y ইত্যাদি ধৰণে এনেকৈ ধৰণে আমি লিখিব পাৰোঁ এইখিনি কথাকে মই ইয়াতে লিখি দিছোঁ ইয়াতে চোৱা x³ 6x³ x³ সহগ 6 এনেকৈ ধৰণে বাকীখিনি লিখি দিলোঁ দেই আৰু এটা কথা মন কৰিবা যে সহগটো যদি অক্ষৰ হয় তাক আক্ষৰিক সহগ বোলে
ওকে ভেৰিয়েবল হ'লে আৰু সহগটো যদি সংখ্যা হয় তাক সাংখ্যিক সহগ বা সাংখ্যিক সহগক চিম্পলি আমি সহগ বুলিও কওঁ তাৰমানে সহগটো লিখা বুলি ক'লে আমি বুজি পাওঁ সাধাৰণতে যে আমাক সাংখ্যিক সহগটো লিখিব কৈছে উদাহৰণস্বৰূপে তুমি যদি 6x³ y লোৱা x³ y সহগ বা সাংখ্যিক সহগ হ'ল 6 বা x -x³ x³ সাংখ্যিক সহগ হ'ল -1 বা -1 সাংখ্যিক আক্ষৰিক সহগ হ'ল x³ এটা যদি মই এটা বহুপদ লওঁ ধৰা 2x³ - x² এই বহুপদটোত তোমাৰ এইটো এটা পদ এতিয়া মই যদি সুধো x³ সহগ কি x³ লগত কি পূৰণ হৈ আছে 2 অৰ্থাৎ x³ সহগ হ'ল 2 বা যদি মই 2 সহগ কি সুধো এতিয়া x³ আক্ষৰিক সহগ হ'ব তেতিয়া x² লগত কি পূৰণ হৈ আছে -1 গতিকে x² সহগ হ'ল -1 ওকে তাৰমানে আমি প্ৰত্যেকটা বহুপদৰে প্ৰত্যেকটা পদবোৰৰ পৰা আমি সহগবোৰ লিখিব পাৰোঁ এতিয়া আমাৰ নেক্সট হ'ল তোমালোকৰ এক পদনো কি সেইটো জানিব লাগিব নামটোৰ পৰাই বুজি পাইছোঁ পদ হিচাপে একচুৱেলি আমি বিভিন্ন ধৰণে ভাগ কৰিব পাৰোঁ এটা পদ থকা বহুপদবোৰক আমি কওঁ এক পদ এই এক পদবোৰত কি থাকে মাত্ৰ এটা পদ থাকে তাৰমানে যোগ বিয়োগ শ্ৰেণীৰ আৰু ভাগ হৈ নাথাকে পুৰণাই থাকিব পাৰে বেলেগ বেলেগ চলক আৰু চলক বা ধ্ৰুৱক চ' x² x - 4x 5x² y/2 2/3x³ এইবোৰত মাত্ৰ এটা পদ আছে পদ সংখ্যা এটা কাৰণ পূৰণ শ্ৰেণীৰহে লগ লাগি আছে যোগ বা বিয়োগ শ্ৰেণীৰ লগ হৈ থকা নাই চোৱা গতিকে এইবোৰ হৈছে একোটা এক পদ সংখ্যা এটা থাকিলে তাৰমানে এক পদ ক'লোঁ পদ সংখ্যা যদি এক পদৰ প্ৰতিশব্দ হ'ল মনোমিয়েল পদ সংখ্যা যদি দুটা থাকে তেন্তে তাক কওঁ আমি দ্বিপদ দুটা পদ থাকে x² y/30 + 1 বা 4y/43 - 4u² ইত্যাদি দুটা পদ আছে চোৱা যোগ বা বিয়োগ শ্ৰেণীৰ দুটা অংশ লগ লাগি আছে গতিকে এইবোৰ হ'ল দ্বিপদ এতিয়া ত্ৰিপদ কি অবভিয়াছলি ইউ আণ্ডাৰষ্টেণ্ড বুজি পাইছা চাগে তিনিটা পদ থাকিলে কি কওঁ ত্ৰিপদ বুলি কওঁ এইবোৰ ত্ৰিপদ x² + x + π √2 + x - x² y/4 - y - 2/3 ইত্যাদি মানে তিনিটা পদ যোগ বা বিয়োগ তিনিটা অংশ লগ লাগি আছে যোগ বা বিয়োগ শ্ৰেণীৰে হ'ল নেক্সট আমি জানিব লাগিব বহুপদৰ মাত্ৰানো কি হয় ডিগ্ৰী অফ আ পলিনমিয়েল বহুপদৰ মাত্ৰাবোৰ মানে কি এটা বহুপদত থকা পদবোৰৰ ভিতৰত যিটো পদৰ চলকৰ ঘাত আটাইতকৈ বেছি সেই ঘাতটোক বহুপদটোৰ মাত্ৰা বোলে তাৰমানে বহুপদটোত বিভিন্ন পদ থাকে হ'ল আমি প্ৰত্যেকটা পদ চাব লাগিব এটা চাই উঠি আমি দেখিম যে যিটো বহুপদত চলকৰ ঘাত আটাইতকৈ যিটো পদত বহুপদটোৰ যিটো পদত চলকৰ ঘাতটো হাইয়েষ্ট পাৱাৰ অফ দ্য ভেৰিয়েবল সেইটোৱে হৈছে তোমালোকৰ বহুপদটোৰ মাত্ৰা উদাহৰণ কেইটামান মই এটা লিখিছোঁ চোৱা যেনে নম্বৰ 1 4x³ - 3x² + 3 এতিয়া কেইটা পদ আছে এটা বহুপদ তিনিটা পদ আছে এটা দুটা তিনিটা এই পদবোৰৰ ভিতৰত তোমাৰ হাইয়েষ্ট পাৱাৰ ভেৰিয়েবলৰ হাইয়েষ্ট পাৱাৰ কি ইয়াতে 3 ইয়াতে 2 আৰু ইয়াতে একো নাই মানে x⁻0 অৰ্থাৎ পাৱাৰ 0 0 1 2 3 তাৰ ভিতৰত কোনটো বেছি 3 গতিকে মাত্ৰা হৈছে 3 -5 তোমালোকে জানা দেখাতটো ইয়াতে ভেৰিয়েবল নাই কিন্তু আমি জানো যে -5ক আমি এনেকৈ ভাবিব পাৰোঁ -5 x⁻0 গতিকে এইটো মাত্ৰা হ'ল 0 আচলতে তোমালোকে এনেকৈ এটা কথা মনত ৰাখিব পাৰা যে অশূন্য যদি ধ্ৰুৱক পদ থাকে মন কৰা শূন্য নহয় অশূন্য ধ্ৰুৱক পদৰ মাত্ৰাটো সদায় শূন্য হয় কিন্তু শূন্য কথাটো বেলেগ অলপ যদি শূন্য হয় ধ্ৰুৱকটো তেতিয়া কিন্তু তাৰ মাত্ৰা সংজ্ঞাবদ্ধ নহয় কাৰণ চোৱা 5ক তুমি লিখিব পাৰিছা -5 x⁻0 কাৰণ x⁻0 মানে 1 কিন্তু 0 যদি থাকে ইয়াতে 0 x⁻0 লিখিব পাৰা 0 × x⁻100 লিখিব পাৰা 0 × x⁻2 লিখিব পাৰা একোটো প্ৰব্লেম নহয় তাৰমানে xৰ বিভিন্ন ঘাত লিখিব পাৰা গতিকে কোনটো তোমালোকে ক'বা মাত্ৰা বুলি প্ৰব্লেম হৈ যাব সেইকাৰণে আমি কওঁ শূন্য বহুপদ অৰ্থাৎ যিবোৰ পদৰ ধ্ৰুৱকটো যদি শূন্য হয় তাৰ মাত্ৰাটো সংজ্ঞাবদ্ধ নহয় ওকে মই ডিটেইলছ লিখা আছে ইয়াতে 2x² - 5x³ y⁴ + y⁴ এতিয়া এইটো বহুপদত তুমি যদি চোৱা ভেৰিয়েবলছৰ পাৱাৰ ইয়াতে 2 ইয়াতে দেখিছোঁ xৰ 3 আৰু y 5 ইয়াতে y 6 দুটা ভেৰিয়েবল থকা দুটা মানে চলক ৰাখি থকা এটা বহুপদ তোমালোকে দেখাত লাগিছে এনেকুৱা ন 6হে y ঘাতটো 6 বেছি যেন লাগিছে কিন্তু নহয় ইয়াতে চোৱা x আৰু y ঘাত মিলি 5 3 8 হৈছে গতিকে বহুপদটোৰ মাত্ৰা হ'ব 8 6 নহয় তাৰমানে গোটেইবোৰ পাৱাৰ লগাব লাগিব অ'কে ইয়াতে মই তোমালোকক এইমাত্ৰ কোৱা কথাটোকে লিখি দিছোঁ এটা অশূন্য ধ্ৰুৱক বহুপদৰ মাত্ৰা হৈছে 0 কাৰণ এইটো 2 × x⁻0 তাৰ মাত্ৰা 0 হ'ল -2 হ'লেও 0 হ'ব হয়নে আৰু এটা বহুপদক প্ৰথমতে মই শূন্য বহুপদনো কি লিখি পেলাই শূন্যৰ মাত্ৰাটো লিখিছোঁ এটা বহুপদক শূন্য বহুপদ বোলে যদি ইয়াৰ আটাইবোৰ সাংখ্যিক সহগেই শূন্য হয় তাৰমানে শূন্যৰ লগত যিকোনো সংখ্যা মাল্টিপ্লাই কৰি লিখিলে চলক পূৰণ কৰি লিখিলেও তুমি শূন্যই পাবা হয়নে
সেইকাৰণে আমি কওঁ যে শূন্য বহুপদ মানে কি যদি প্ৰত্যেকটা পদেই শূন্য আৰু ইয়াক অকল এই জিৰ'টো দি বুজাওঁ অ'কে আৰু এইটো এটা ইম্পৰ্টেণ্ট কথা যে শূন্য বহুপদৰ মাত্ৰা সংজ্ঞাবদ্ধ নহয় কাৰণ তোমালোকে দেখিছা ইয়াতে 0x⁻³ আছে 0x² আছে 0x আছে বা ইয়াতে 0x⁻0 লিখিব পাৰা গতিকে ধ্ৰুৱক বহুপদ অশূন্য হ'লে তাৰ মাত্ৰা হ'ব শূন্য কিন্তু শূন্য হ'লে তাৰ মাত্ৰা সংজ্ঞাবদ্ধ নহয় কনফিউজিং হ'লেও কিন্তু এইটো মনত ৰাখিবা দেই নেক্সট মই গৈছোঁ এটা চলকযুক্ত বহুপদ তোমালোকে এইটো বহুপদ কি বুজি পালাই হয়নে চলকৰ ঘাতটো কি হ'ব লাগিব পূৰ্ণ সংখ্যা আৰু যদি এটা বহুপদত মাত্ৰ এটা চলক থাকে তাকে এটা চলকযুক্ত বহুপদ বোলে এইটো যদি এটা বহুপদত মাত্ৰ এটা চলক থাকে তাৰমানে x আছে যদি তাত অকল x আছে বিভিন্ন ঘাত x-ৰে আছে y আছে যদি তাত y বিভিন্ন ঘাত আছে এনেকুৱাবোৰক আমি কি কওঁ এটা চলকযুক্ত বহুপদ এইটো ধৰা ফৰ এক্সাম্পল x³ - 7x² + 3x + 4 ইয়াতে x-ৰ বিভিন্ন ঘাত আছে গতিকে এটা চলকযুক্ত বহুপদ এটা চলকযুক্ত বহুপদ এইটো এটা y² - y ইত্যাদি কিন্তু এইটো এটা চলকযুক্ত নহয় চোৱা নহয় লিখিছোঁ 3x² + 2x + 5 এটা দুটা চলক আছে হয়নে গতিকে ই এটা দুটা চলকযুক্ত বহুপদ মানে এটা চলকযুক্ত বহুপদ নহয় এতিয়া তুমি নেক্সট গ'লোঁ ৰৈখিক বহুপদ আচলতে তোমালোকে এতিয়া বহুপদৰ যেতিয়া আমি পদ সংখ্যালৈ যেনেকৈ তিনিভাগ কৰিব পাৰোঁ তেনেকৈ মাত্ৰাৰ ওপৰত ভিত্তি কৰিও যদি তোমাৰ চলক ৰাশিটোৰ যিটো মাত্ৰাৰ ওপৰত ভিত্তি কৰি আমি বিভিন্ন ধৰণে ভাগ কৰিব পাৰোঁ এতিয়া এটা হৈছে ৰৈখিক বহুপদ লিনিয়াৰ পলিনমিয়েল মানে কি যদি তোমালোকৰ যিটো ভেৰিয়েবল থাকে পলিনমিয়েলটো যিটো এটা চলকৰ কথা কৈছোঁ দেই এটা চলকযুক্ত বহুপদত যদি চলকৰ ঘাতটো 1 হয় এক মাত্ৰাটো 1 তাৰমানে পাৱাৰটো 1 হ'লে মাত্ৰা 1 হ'ব সেইবোৰক কোৱা হয় তোমালোকৰ ৰৈখিক বহুপদ আৰু ইয়াৰে ax + b এইটো হৈছে তোমাৰ বহুপদৰ আকাৰ সাধাৰণতে ইয়াতে মন কৰিবা xৰ যিটো সহগ আছে ইয়াতে xৰ সহগ হ'ল a এই xৰ সহগটো তোমালোকৰ কেতিয়াও 0 হ'ব নোৱাৰে a ≠ 0 বাকি a আৰু b হৈছে ধ্ৰুৱক আৰু এইটোক আমি কওঁ ষ্টেণ্ডাৰ্ড ফৰ্ম লিনিয়াৰ পলিনমিয়েলৰ ষ্টেণ্ডাৰ্ড ফৰ্ম বা প্ৰামাণিক আৰ্হি আৰু ইয়াতে তুমি চোৱা ৰৈখিক বহুপদ যেতিয়া হ'ব লাগিব মাত্ৰা মেক্সিমাম 1 হ'ব পাৰে গতিকে মেক্সিমাম 1 মানে তোমাৰ আইডাৰ x⁻0 হ'ব পাৰে নাইবা x⁻1 হ'ব পাৰে গতিকে ইয়াতে তোমালোকে মন কৰিবা ৰৈখিক বহুপদত খুব বেছি দুটা পদ থাকিব পাৰে অতি বেছি দুটা পদ থাকিব পাৰে দুটাতকৈ বেছি পদ থাকিব নোৱাৰে ফৰ এক্সাম্পল এটা পাৰে 2x - 5 এই দুটা পদ আছে এটাই আছে y কফিচিয়েণ্টটোহে তোমাৰ 0 হ'ব নোৱাৰে কনষ্টেণ্টটো 0 হ'ব পাৰে হয়নে বা এইটো -t + 2/3 ইত্যাদি এটা দুটাতকৈ বেছি পদ এটা চলকযুক্ত ৰৈখিক বহুপদৰ তোমালোকৰ এটা প্ৰামাণিক আৰ্হি বুলি যদি কয় তোমালোকৰ এইটো হ'ব ax + b য'ত a is not equal to 0 আৰু a bটো ধ্ৰুৱক সংখ্যা এইটো মনত ৰাখিবা এতিয়া দ্বিঘাত বহুপদ মানে কি যদি এটা বহুপদৰ মাত্ৰা 2 হয় 2 মাত্ৰা বিশিষ্ট বহুপদক দ্বিঘাত বোলে তাৰমানে তোমালোকৰ দ্বিঘাত মানে মেক্সিমাম পাৱাৰ অফ দ্য ভেৰিয়েবলটো চলক ৰাশি যিটো ঘাত সেইটো 2তকৈ বেছি হ'ব নোৱাৰে গতিকে 2তকৈ যদি বেছি হ'ব নোৱাৰে তোমালোকে বুজিয়ে পালা xৰ ঘাত হয়তো 0 হ'ব পাৰে xৰ ঘাত 1 হ'ব পাৰে বা xৰ ঘাত 2 হ'ব পাৰে তাৰমানে x নাথাকা পদ থাকিব পাৰে x থকা পদ এটা পাৱাৰ বা x² থকা পদ থাকিব পাৰে গতিকে ইয়াৰে তোমালোকৰ এনেকুৱা ধৰণৰ এটা চলকযুক্ত দ্বিঘাত বহুপদত মাত্ৰ 3টা পদ থাকিব পাৰে খুব বেছি 3টা পদ আৰু ইয়াৰ প্ৰামাণিক আৰ্হিটো মানে ষ্টেণ্ডাৰ্ড ফৰ্ম হৈছে ax² + bx + c য'ত a is not equal to 0 আৰু abc হৈছে ধ্ৰুৱক ইয়াতে তোমালোকৰ যিটো হাইয়েষ্ট পাৱাৰ থাকে তাৰ তোমালোকৰ ঘাতটো মানে তাৰ যিটো সহগটো তোমালোকৰ 0 হ'ব নোৱাৰে অ'কে এতিয়া মই এটি কথাই লিখি দিছোঁ এতিয়া অতি বেছি 3টা পদ থাকিব পাৰে আৰু উদাহৰণ কিছুমান লৈছোঁ সেইবোৰ হ'ল তোমালোকৰ ইয়াত y² - 3y + 5 u² x² - 5 y² + 2/3y ইত্যাদি মেক্সিমাম পাৱাৰ অফ দ্য ভেৰিয়েবল চোৱা 2 তাতকৈ বেছি নাই মাত্ৰা 2তকৈ বেছি নহয় অ'কে চ' এতিয়া ত্ৰিঘাত মানে তোমালোকে এতিয়া নিশ্চয় ধৰিব পাৰিছা যে কি যি বহুপদৰ মাত্ৰা 3 মেক্সিমাম পাৱাৰ তো তেতিয়া কয় ত্ৰিঘাত চ' এক চলকযুক্ত ত্ৰিঘাতৰ বহুপদৰ আৰ্হি হ'ল তোমালোকৰ কি তেনেহ'লে ax³ + bx² + cx + d য'ত তোমালোকৰ তৃতীয় পাৱাৰৰ যিটো কোফিচিয়েণ্ট আছে x³ যিটো কোফিচিয়েণ্ট আছে অৰ্থাৎ a is not equal to 0 বাকী a b c d যিকোনো ধ্ৰুৱক হ'ব পাৰে অ'কে আৰু ত্ৰিঘাতত তেনেহ'লে মেক্সিমাম তোমালোকৰ কেইটা পদ থাকিব পাৰে 4টা এইটো উদাহৰণ কিছুমান লিখি দিছোঁ এতিয়া তোমালোকৰ এনেকৈ ত্ৰিঘাত তেনেকৈ গৈ থাকিম যদি গৈ যদি তোমালোকৰ n মাত্ৰা বিশিষ্ট হয় মাত্ৰাটো nটো যিকোনো স্বাভাৱিক সংখ্যা লৈছোঁ তেতিয়াহ'লে তাতে কেইটা পদ থাকিব n যদি মাত্ৰা হয় চোৱা ৰৈখিক হ'লে 1 মাত্ৰা হ'লে 2টা পদ 2 মাত্ৰা হ'লে 3টা পদ
তিনি মাত্ৰা হ'লে মেক্সিমাম 4টা পদ গতিকে n মাত্ৰা হ'লে মেক্সিমাম n+1টা পদ থাকিব পাৰে আৰু তাৰ প্ৰামাণিক আকাৰটো হ'ল an(x⁴n an- এইবোৰ ধ্ৰুৱক an an-1 an-2 a1 a2 এইবোৰ সব ধ্ৰুৱক হয় আৰু য'ত an is not equal to 0 ওকে সো এতিয়া তোমালোকে x লকযুক্ত বহুপদৰ কথা শিকিলা কিন্তু তোমালোকে মন কৰিবা যে x লকযুক্ত বহুপদৰ উপৰিও দুটা তিনিটা চলকযুক্ত বহুপদো থাকিব পাৰে কিন্তু আমি আমাৰ যেটো ডিসকাশন হেতুতে আমি এটা চলকযুক্তৰ কথাই কনসিডাৰ কৰিছো হা সো এটা চলকযুক্ত বহুপদৰ উপৰি দুটা তিনিটা চলকযুক্ত বহুপদ আমি পাব পাৰো জানে এটো এটা তুমি দেখিছা দুটা ভেৰিয়েবল আছে x আৰু y গতিকে দুটা চলকযুক্ত বহুপদ এটো ক্ষেত্ৰত মই লৈছো p² + q টু দি পাৱাৰ 10 + r এটা তিনিটা চলকযুক্ত বহুপদ হল গতিকে তোমালোকে মই ইয়াতে কোৱা কথাখিনি খুব ভালদৰে মন দি বহুপদৰ যিখিনি বিভিন্ন ধৰণৰ সংজ্ঞা আছে খুব ধুনীয়াকৈ ক্লিয়াৰ কৰি ল'ব ট্ৰাই কৰিবা কাৰণ তোমালোকৰ যদি কনসেপচনটো ক্লিয়াৰ নহয় পিছৰ অংকবোৰ কিন্তু টান পাবা দেই সো গতিকে খুব ধুনীয়াকৈ মন দি পেলে এইখিনি শুনি পেলে মনত ৰাখিব ট্ৰাই কৰিবা ঠিক আছে তেনে মই আজি এইখিনিতে এৰিছো থ্যাংক ইউ